Hello everyone, welcome to Gyansila. So আজি আমি লৈ আছো যেটো আমাৰ 500 one liner GK questions আছিলে যেটো সিরিজত আমি টোটাল 500টা আমি GK question আলোচনা কৰিম আৰু প্ৰতিটো ভিডিওত 50টা কৈ প্ৰশ্ন আমি আলোচনা কৰিছো আৰু এইখিনি গটে one liner question হয় for the exam Assam Police Constable and others ইয়াৰ আগতে অলৰেডি 6টা পাৰ্ট আপলোড কৰা হৈছে এটো পাৰ্ট 7 হয় যদি আগৰখিনি আপোনালোকে চোৱা নাই চাই লব ইয়াত কোনো অপচন নাথাকে ডাইৰেক্ট কোৱেশ্চন আৰু এনসাৰ থাকিব ঠিক আছে আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক তলত ডেসক্ৰিপচন বক্সত দিয়া হৈছে যদি আপুনি গ্ৰুপটোত জয়েন হ'ব বিচাৰে লিংকটোত গৈ জয়েন হ'ব পাৰিব আৰু যিসকলে টেলিগ্ৰাম ইউজ নকৰে তেওঁলোকৰ কাৰণে মই মোৰ FB প্ৰফাইল লিংক তলত ডেসক্ৰিপচন বক্সত দি দিছো ঠিক আছে সো লেটস স্টাৰ্ট দ্য ভিডিও তো ইয়াৰ আগলৈকে আমি 300 প্ৰশ্ন আলোচনা কৰিছিলো আজি 301 কোৱেশ্চনটোৰ পৰা আমি আৰম্ভণি কৰিম তো আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে ফাৰ্স্ট ইণ্ডিয়ান ওমেন টু উইন বুকাৰ প্ৰাইজ কোন গৰাকী মহিলা প্ৰথম গৰাকী আমাৰ মহিলা হয় যি বুকাৰ প্ৰাইজ পাবলৈ সক্ষম হৈছিল ভাৰতীয় মহিলা আৰু তেখেত হৈছে অৰুন্ধতী ৰয় কোনখন কিতাপৰ কাৰণে তেখেতে পাইছিল এইটো তেখেতে পাইছিল গড অফ স্মল থিংস এই কিতাপখনৰ কাৰণে এই এৱাৰ্ডটো পাইছিল বুকাৰ প্ৰাইজ ওকে ফাৰ্স্ট ইণ্ডিয়ান ওমেন টু বিকাম মিছ ৱৰ্ল্ড আমাৰ মিছ ৱৰ্ল্ড হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন হয় তেখেতৰ নাম হৈছে কি ৰেটা ফাৰিয়া হয় who was the first Indian woman to become Miss World river Narmada flows into which water body যেটো আমাৰ নৰ্মদা নদী আছে এটো কলৈ বৈ যায় কত পৰে কৈ কিনে তো আমাৰ নৰ্মদা নদীটো পৰে কত আৰবিয়ান সাগৰ যেটো আৰব সাগৰ আছে তাত কৈ কিনে এটো পৰে river Narmada which canal connects Mediterranean Sea with Red Sea কোনটো কেনেলে কানেক্ট কৰে Mediterranean Sea Red Sea লগত কানেক্ট কৰা কেনেলটো হৈছে Suez Canal who received the first Gyanpith award প্ৰথম জ্ঞানপীঠ বঁটা প্ৰাপ্ত ব্যক্তিগৰাকী কোন আছিল তেখেত আছিল কি তেখেতৰ নাম আছিল জি শংকৰ কুৰুপ তেখেতৰ নাম আছিল নেক্সট কোৱেশ্চন নেশনাল গাৰ্ল চাইল্ড ডে ইজ অবজাৰ্ভড অন কিমান তাৰিখে পালন কৰা হয় আমাৰ নেশনাল গাৰ্ল চাইল্ড ডে পালন কৰা হয় জানুৱাৰী 24th of January আমি পালন কৰো নেশনাল গাৰ্ল চাইল্ড ডে আহিবলগীয়া যিখিনি পৰীক্ষা আছে সকলোৰে কাৰণে ইম্পৰ্টেন্ট হয় ওৱান লাইনাৰ জিকে কোৱেশ্চন মনত ৰাখিবলৈ আৰু ইজি হয় মনত তো ভিডিও কেটা আপোনালোকে স্কিপ নকৰিব সম্পূৰ্ণ কৰি চাব সৰিস্কা নেশনাল পাৰ্ক এখন কত আছে সৰিস্কা নেশনাল পাৰ্ক কোন ৰাজ্যত আছে ৰাজস্থানত আছে এখন ঠিক আছে ৰাজস্থানত আছে সৰিস্কা নেশনাল পাৰ্ক whose birthday is celebrated as কিষাণ দিৱস কাৰ জন্মদিনৰ দিনা আমি কিষাণ দিৱস পালন কৰো সেইদিনা কাৰ জন্মদিন হয় সেইদিনা জন্মদিন হয় চৌধুৰী চৰণ সিং আৰু কিমান তাৰিখে পালন কৰো আমি কিষাণ দিৱস এই তাৰিখটো আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব কিমান তাৰিখে আমি পালন কৰো কিষাণ দিৱস নেশনাল ইউথ ডে এটো কেতিয়া পালন কৰো আমি নেশনাল ইউথ ডে পালন কৰো 12 জানুৱাৰী আৰু সেইদিনা কি হয় স্বামী বিবেকানন্দৰ জন্ম দিৱস হয় সেইদিনা নেশনাল ইউথ ডে আমি পালন কৰো 12 জানুৱাৰী Shora is the parliament of to parliamentar ওপৰত কোৱেশ্চন আহে ইয়াতে মই দি দিছো বহুকেইটা কোৱেশ্চন parliamentar ওপৰত তো Shora যেটো আছে এটো পাৰ্লিয়ামেন্ট হৈছে আফগানিস্তানৰ পাৰ্লিয়ামেন্টখনৰ নাম হৈছে Shora নেক্সট আছে Chogdu TSOGDU এটো প্ৰনাউন্স কেনেকৈ কৰে ভালকে নাজানো Chogdu is the parliament name of কোনখন দেশৰ হয় এটো হৈছে ভুটানৰ Sabor is the parliament name of Sabor to কাৰ পাৰ্লিয়ামেন্ট হয় Sabor পাৰ্লিয়ামেন্ট হৈছে ক্ৰোয়েছিয়া দেশৰ পাৰ্লিয়ামেন্টখনৰ নাম হৈছে Sabor Folketing is the parliament name of কাৰ হয় এখন Folketing is the parliament name of Denmark Althing is the parliament name of কাৰ কোনখন দেশৰ পাৰ্লিয়ামেন্টৰ নাম হৈছে Althing Althing হৈছে আইসল্যান্ডৰ পাৰ্লিয়ামেন্টৰ নাম মজলিস কাৰ পাৰ্লিয়ামেন্ট হয় মজলিস পাৰ্লিয়ামেন্ট হয় অপচনত চাব কি দিয়া থাকে ইৰাণ মালয়েছিয়া মালদ্বীপছ এই তিনিখন কান্ট্ৰিৰ পাৰ্লিয়ামেন্টৰ নাম মজলিস হয় তো অপচনত চাই লব কোনটো থাকে নিচেট এটো বহুত প্ৰশ্নত আহিছে এটো বহুত পৰীক্ষাত আহিছে নিচেট ইজ দ্য পাৰ্লিয়ামেন্ট নেম অফ ইজৰাইল Storting to কাৰ হয় Storting is the parliament name of Norway Sejm is the parliament name of Sejm to হৈছে parliament নাম কাৰ পোলাণ্ডৰ পাৰ্লিয়ামেন্টৰ নাম হৈছে Sejm Crotts এটো কাৰ হয় Crotts পাৰ্লিয়ামেন্ট হয় স্পেইনৰ World Cancer Day কেতিয়া পালন কৰো World Cancer Day পালন কৰা হয় কিমান তাৰিখে World Cancer Day পালন কৰা হয় 4 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় World Cancer Day তো আমাৰ ইবুক খনৰ তো আমাৰ জ্ঞানশিলাৰ ফালৰ পৰা দুখন ইবুক লঞ্চ কৰা হৈছে এখন আসাম জিওগ্ৰাফি আৰু আনখন আসাম আৰ্ট এণ্ড কালচাৰৰ ওপৰত ইবুক লঞ্চ কৰা হৈছে তলৰ ডেসক্ৰিপচন বক্সত দুয়োখন ইবুকৰ লিংকটো মই দি দিছো যদি আপোনালোকে কিনিব বিচাৰে
ইবুক দুখন কিনিব পাৰে আৰু দুয়োখনৰ মূল্য আছে যিখন আসাম জিঅ'গ্ৰাফি ইবুক আছে তাত 200টা প্ৰশ্ন আছে সেইখনৰ মূল্য আপোনাৰ 26 টকা আৰু যিখন আসাম আৰ্ট এণ্ড কালচাৰ ইনক্লুডিং আসাম এণ্ড ইটছ পিপল সেইখনৰ মূল্য আছে 31 টকা তাতে 200টা প্ৰশ্ন আছে বহুত বেছি ইম্পৰ্টেণ্ট ইবুক দুখন হয় যিখিনি কুৱেশ্যন তাত দিয়া আছে আপোনালোকে হয়তো বেলেগত পোৱা নাই সো কোৱালিটি অফ কুৱেশ্যনছ তাত ইনক্লুড কৰা হৈছে যদি কিনিব বিচাৰে তলৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে লিংকটোত গ'লে পে'মেণ্ট অপশ্যন আপোনালোকে পাব তাত গ'লে গোটেইখিনি ডিটেইলছ পাব লিংকটোত গ'লে আপোনালোকে ক্ৰয় কৰিব পাৰিব ওকে সো নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰাজতৰংগিনী এইখন কোনে লিখিছিলে ৰাজতৰংগিনী লিখিছিলে কালহানাই লিখিছিলে ৰাজতৰংগিনী who is also known as which is also known as seven pagodas কোনটো মন্দিৰক কোৱা হয় সেভেন পাগোৰা যেটো আছে এটো যেটো মহাবলীপুৰম মন্দিৰটো আছে এটো কোৱা হয় সেভেন পাগোৰাছ বুলি which award is given by World Economic Forum তো World Economic Forum এটা award দিয়ে হে awardটোৰ নাম হৈছে কি ক্ৰিষ্টেল award হেটোৰ নাম হয় ক্ৰিষ্টেল award who is known as the father of modern agriculture কাক কোৱা হয় modern agricultureৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয় তেখেত হৈছে নৰমান বৰলুৱাক কোন হয় তেখেতক আৰু কি বুলি কোৱা হয় ফাদাৰ অফ গ্ৰীণ ৰিভলিউচন ইন দ্য ৱৰ্ল্ড ঠিক আছে তেখেতক কোৱা হয় আৰু ফাদাৰ অফ গ্ৰীণ ৰিভলিউচন ইন ইণ্ডিয়া সকলোৱে জানে নিশ্চয় MS স্বামীনাথন who has written the book The Man Who Killed Gandhi কোনে লিখিছে এখন The Man Who Killed Gandhi এই কিতাপখন লিখিছিলে মনোহৰ মালগোনকাৰ which port is known as Queen of Arabian Sea Arabian Sea যেটো port আছে হেতু কোনটো পৰ্টক কোৱা হয় Queen of Arabian Sea বুলি কোৱা হয় কোচি পৰ্টক what is the original name of Santa Claus তো Santa Clausৰ নাম সকলোৱে শুনিছে নিশ্চয় তো তেখেতৰ যেটো original নাম হয় এটো কি হয় ইন্টারেস্টিং কোৱেশ্চন হয় তো Santa Clausৰ original নামটো আছে Saint Nicholas which India's first moon mission Chandrayaan was launched on which among the following dates যিখন আমাৰ চন্দ্ৰয়ান আছিল প্ৰথমটো মুন মিশন আছিল আমাৰ ভাৰতৰ এটো কিমান তাৰিখে লঞ্চ কৰা হৈছিল আৰু হেতু আছিল অক্টোবৰ 22 2008 which Mughal emperor is also known to be very good player of Bina কোনগৰাকী মুঘল শাসকে বিনা বজাইছিলে ভাল বিনা বজাইছিলে তেখেত হৈছিল ঔৰংজেবে এবাৰৰ লগত জড়িত আছিল তেখেতে বিনা বজাইছিলে আৰু ঔৰংজেবৰ আন এটা নাম যদি খুটি দিয়ে তেখেতক কি বুলি কোৱা হৈছিল তেখেতক কোৱা হৈছিল জিন্দাপীৰ বুলিও তেখেতক কোৱা হৈছিল Bhagat Singh, Rajguru and Sukhdev along with Jai Gopal were involved in which among the following conspiracy case যেটো কেছৰ কাৰণে Bhagat Singh, Rajguru, Sukhdev এওঁসকলক জেল দিয়া হৈছিল সেই কেছটো কি আছিল হেতু আছিল Lahore conspiracy case which among the following vitamins helps in clotting of blood clotting ত যেটো ভিটামিনে সহায় কৰে তেজগত মৰাত এটো হৈছে কি ভিটামিন K where is the headquarter of tobacco board যিখন tobacco board আছে আমাৰ ইন্ডিয়াৰ তাৰ হেডকোয়াৰ্টাৰ কত আছে গুন্টুৰ কত আছে অন্ধ্ৰ প্ৰদেশত আছে এখন গুন্টুৰত tobacco boardৰ হেডকোয়াৰ্টাৰ in which year and at which place India's national anthem was sung for the first time তো কোন কিমান সনত আৰু কোনটো ঠাইত আমাৰ ভাৰতৰ যেটো ৰাষ্ট্ৰীয় সংগীত আছে জনগণ মন এটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিল তো হেয়া আছিল কলকাতাত কিমান সনত 1911 1911 চনৰ যিখন আইএনসি অধিৱেশন হৈছিল ইন্ডিয়ান নেশনাল কংগ্ৰেছৰ অধিৱেশনত এখন গোৱা হৈছিল কলকাতাত The third battle of Panipat was fought between which among the following Belgrades কাৰ মাজত কোন দুটা ফয়ডৰ মাজত হৈছিল থাৰ্ড বেটল অফ পানিপত তৃতীয়খন যুদ্ধ পানিপতৰ কিমান চনত হৈছিল আছিল 1761 1761 চনত হৈছিল আৰু কাৰ মাজত হৈছিল মাৰাঠা আৰু আফগানসকলৰ মাজত হৈছিল আফগানৰ ফালৰ পৰা আছিল আহমেদ শাহ আবদালী তেখেতসকলৰ মাজত হৈছিল এখন থাৰ্ড বেটল অফ পানিপত The famous বিদ্যাসাগৰ সেতু এখন কত আছে বিদ্যাসাগৰ সেতু যিখন দলং হয় এখন আছে কত কোনখন সিটিত আছে কলকাতাত আছে ওকে Next question Phobos and Deimos are the natural satellite of which among the following planets তো এই দুটা স্যাটেলাইটৰ নাম হয় Phobos আৰু Deimos তো এই দুটা ন্যাচাৰাল স্যাটেলাইট হয় কোনটো প্ল্যানেটৰ মাৰ্স মঙ্গল গ্ৰহৰ ন্যাচাৰাল স্যাটেলাইট হয় দুটা Phobos আৰু Deimos Who among the following was the first defense minister of India after independence স্বাধীনতাৰ পিছত আমাৰ ভাৰতৰ প্ৰথম গৰাকী ডিফেন্স মিনিষ্টাৰৰ নাম কি আছিল তেখেত আছিল বলদেৱ সিং In which year Environment Protection Act was enacted কিমান চনত এখন এনাক্ট কৰা হৈছিল Environment Protection Act was enacted in the year 1986 On which among the following dates we celebrate Human Rights Day কিমান তাৰিখে পালন কৰো আমি Human Rights Day
এয়া হৈছে 10 ডিসেম্বৰ তাৰিখে আমি পালন কৰোঁ হিউম্যান ৰাইটস ডে Simon Commission had visited India during the time of which viceroy যেতিয়া Simon Commission আমাৰ ভাৰতলৈ আহিছিল তেতিয়া আমাৰ viceroy কোন আছিল Simon Commission ভাৰতলৈ কেতিয়া আহিছিল জানিব লাগিব আমাৰ Simon Commission ভাৰতলৈ আহিছিল 1928 ত 1928 চনত এখন ভাৰতলৈ আহিছিল আৰু এখন এপইন্ট কৰা হৈছিল 1927 চনত তো যেতিয়া Simon Commission ভাৰতত আহিছিল তেতিয়া আমাৰ viceroy আছিল Lord Irwin Who was the first king of Koch dynasty? Koch সাম্ৰাজ্যৰ প্ৰথম গৰাকী ৰজা প্ৰতিষ্ঠাপক কোন আছিল? বিশ্বসিংহ আছিল। On which date Swami Vivekananda delivered his famous Chicago speech? তো Swami Vivekananda Chicagoত এটা বহুত ফেমাস স্পিচ এটা দিছিলে। এই স্পিচটো যদি আপুনি শুনিব বিচাৰে ইউটিউবত পাব আপোনালোকে ইয়াৰ লিংক। তো এইটো স্পিচটো কেতিয়া দিছিলে তেখেতে কিমান চনত? 11 ছেপ্টেম্বৰ 1983 The term round revolution is related to which among the following? এটো কিহৰ লগত জড়িত? Round revolution টো জড়িত হৈছে পটেটো আলুৰ লগত জড়িত। No confidence motion against the union government can be initiated in তো যেটো no confidence motion আছে union governmentor againstত যেতিয়া no confidence motion লগাব লগা হয় মানে ধৰি লওক আমাৰ মোদী চৰকাৰৰ againstত no confidence motion লগাব লগা হয় তেতিয়া এটো কত লগাব পাৰি এটো কত হয় এটো হ'ব পাৰে কেৱল লোকসভাত ৰাজ্যসভাত নহয় ওকে Agnimitra, who is the hero of Kalidasa's Malvikagnimithram, was a king of which among the following dynasties? তো কালিদাসে এখন কিতাপ গ্ৰন্থ লিখিছিলে যিখনৰ নাম আছিল মালবিকাগ্নিমিত্ৰম তো তাৰ হিৰোৰ নাম আছিল হিৰো যিগৰাকী আছিল সেয়া আছিল অগ্নিমিত্ৰা অগ্নিমিত্ৰা কোন বংশৰ ৰজা আছিল তেখেত আছিল সুঙ্গা ডাইনেষ্টিৰ ৰজা The island of Seychelles are located in যিখিনি Seychellesৰ যিখিনি আইল্যান্ড আছে সেই আইল্যান্ড বিলাক কত অৱস্থিত Seychellesৰ আইল্যান্ড বিলাক আছে আমাৰ ভাৰত মহাসাগৰত ইণ্ডিয়ান ওচিয়ানত এইখিনি আছে Who has written the book titled Audacity of Hope কোনে লিখিছে এখন Audacity of Hope এই কিতাপখন গ্ৰন্থখন লিখিছে বাৰাক ওবামাই A bill cannot become an act of parliament unless and until এখন বিল পাৰ্লিয়ামেন্টত উত্থাপন কৰা হয় ঠিকই সেই বিলখন এক্ট নহয় কেতিয়ালৈকে নহয় এখন বিল এক্ট তেতিয়ালৈকে হ'ব নোৱাৰে বিলখন ৰাজ্যসভাত পাছ হ'ল লোকসভাত পাছ হ'ল তাৰ পিছতো এখন এক্ট নহয় যদিহে এখনত আমাৰ ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ নিদিয়ে ইট গেটস এসেন্ট ফ্ৰম প্ৰেসিডেন্ট ৰাষ্ট্ৰপতিয়ে বিলখনত মোহৰ নিদিয়ালৈকে স্বাক্ষৰ নিদিয়ালৈকে সেইখন আমাৰ পাৰ্লিয়ামেন্টৰ এক্ট হ'ব নোৱাৰে Rabindranath Tagore won the Nobel Prize for which book? কোনখন কিতাপৰ কাৰণে ৰবীন্দ্ৰনাথ টেগৰে নোবেল বঁটা পাইছিলে এইখন আছিল গীতাঞ্জলি কিতাপখনৰ কাৰণে গীতাঞ্জলি পুথিখনৰ কাৰণে তেখেতে পাইছিলে নোবেল বঁটা And the last question for today's class is who among the following decides whether a bill is a money bill or not? এখন বিল মানি বিল হয় নে নহয় এটো ডিসাইড কৰা অধিকাৰ কাৰ হাতত থাকে তো এটো ডিসাইড কৰা অধিকাৰ থাকে আমাৰ লোকসভা অধ্যক্ষৰ হাতত স্পিকাৰ অফ লোকসভা ওকে So আজি 50টা প্ৰশ্ন এখিনি আছিল কেনে পালে ভিডিওটো আপোনালোকৰ ফিডব্যাক বিলাক জনাব কমেন্ট সেকশনত So that's all for today next video next 50টা question next part of মই লৈ আহিম So that's all for today if you like the video please like share and subscribe our channel and press the bell icon for further updates of our video till then keep learning keep sharing jai hind